অসমৰ মানুহে কেতিয়াও কোনো কাৰণতে বসবাস কৰা হিন্দীভাষী, বাংলাভাষী, গোৰ্খা কাকো বেলেগ বেলেগ ধৰণে ভেদভাৱ কৰি চোৱা নাই। সেইকাৰণে সদৌখন ছাত্ৰ সন্থাৰ দৰে আশ্ৰয়ৰ দৰে সংগঠনত প্ৰথমগৰাকী সভাপতি আপোনালোকৰ তিনিচুকীয়া জিলাৰে এগৰাকী বাংলাভাষী বঙালী মানুহ আছে, প্ৰদীপ ব্যায়াম তেওঁৰ নাম। 4 নম্বৰ গৰাকী সভাপতি ডুমডুমাৰ, আপোনালোকে নাম জানে নে নাজানে নাজানো, তেওঁৰ নাম লালন প্ৰসাদ সিং, এগৰাকী হিন্দীভাষী মানুহ। ইতিহাস নজনাৰ কাৰণে আজি বহু মানুহক তেওঁলোকে নিজৰ ভোট বেংক বুলি ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। গতিকে অসমৰ মানুহে, অসমীয়া মানুহে হৃদয় কিমান বহল, কিমান মহানতা আছে এইটো খুলি দেখুৱাই দিছে। হিন্দীভাষী আৰু বাংলাভাষী মানুহেও এইটো দায়িত্ব বুলি গ্ৰহণ কৰিব লাগিব যে অসমীয়া মানুহৰ যিটো মহানতা, সেই মহানতাটোক সন্মান কৰি আমি এটা অসমীয়া মহাজাতি হত্যা সকলোৱে মিলি গঢ়িম, সেই কথাটো সকলোৱে সংকল্প ল'ব লাগিব, শপত ল'ব লাগিব। কাৰণ অসমৰ মানুহে নিজৰ হৃদয় উজাৰি দিছে, বহল কৰি দেখুৱাইছে। কোনো গগৈটো পশ্চিমবংগ আৰু বিহাৰত কোনোবা বিধায়ক হোৱা দেখিছে নেকি? কোনোবা গগৈ, কোনোবা শইকীয়া, কোনোবা কলিতা পশ্চিমবংগৰ, বিহাৰ আৰু উৰিষ্যাত কেতিয়াবা বিধায়ক হৈছে নে সাংসদ হৈছে নে মন্ত্ৰী হৈছে? কিন্তু অসমৰ ৰাইজে তেনেকুৱা কোনো সংকীৰ্ণ দৃষ্টিভংগী ৰখা নাই, এইটো কথা বুজি পাব লাগিব। সেইকাৰণে অসমৰ ৰাইজে দুহাত যেতিয়া মেলি দিছে, তেতিয়াহ'লে আপোনালোকেও সকলোৱে দুইখন হাত মেলি দিলেহে আপোনাৰ মোৰ মাজৰ সম্পৰ্কটো গাঢ় হ'ব, আপোনাৰ মোৰ আলিংগন হ'ব। আমি কোনোবাই হাত আগবঢ়াই দিছো আৰু কোনোবাই যদি হাতখন পিছুৱাই দিছে, তেতিয়াহ'লে সম্পৰ্ক গঢ়ি উঠে, তেতিয়ালৈকে সমাজ গঢ়ি উঠিব। আপোনাৰ মোৰ মাজত এনেকুৱা ধৰণৰ সংঘাত বা বিভাজন নাই। বিভাজন কৰে চৰকাৰে, তেওঁলোকৰ প্ৰশাসনে। সামাজিকভাৱে আমি যদি সমন্বয়টো শক্তিশালী হৈ থাকিব লাগে, তেতিয়াহ'লে পুলিচে, ডিচিয়ে, এছপিয়ে কেতিয়াও বলপূৰ্বকভাৱে মানুহৰ সমন্বয় গঢ়িব নোৱাৰে। সমন্বয় গঢ়িবলৈ হ'লে আপুনি মই প্ৰত্যেকে হৃদয়খন খুলি দিব লাগিব, নিজকে প্ৰত্যেকে আত্মবিশ্লেষণ কৰিব লাগিব যে মোৰ দায়িত্ব কি, মই কি কৰা উচিত। আৰু সেইকাৰণে মই আহ্বান জনাইছো, আমি যদি জাতীয়তাবাদৰ আদৰ্শেৰে অসমীয়া মহাজাতি হত্যাৰ যদি সকলোৱে অংগাংগী বুলি অনুভৱ কৰা আৰম্ভ হয়, তেতিয়াহ'লে আপোনাৰ মোৰ মাজত ভয় নাথাকে, বিভাজন নাথাকে, ভাবুকিৰে আপোনালোকৰ পৰা ভোট ল'ব পৰা পৰিৱেশ নাথাকে, গণতন্ত্ৰ আহিব, সমন্বয় আহিব, প্ৰেম ভালপোৱা আহিব, ভাতৃত্ববোধ আহিব, আৰু আমি সকলোৱে মিলি সমাজ গঢ়িব পাৰিম। চৰকাৰখনৰ লক্ষ্যই হ'ল ভাগ কৰা, যাতে সংঘাতটো সৃষ্টি হয়। এই কামটো বিজেপি দলে কৰে, বিজেপি চৰকাৰখনে কৰে। বিজেপিৰ কাৰণে হিন্দীভাষীয়ে হওক, বাংলাভাষীয়ে হওক, গোৰ্খাই হওক, কেৱল মাত্ৰ ভোট বেংকহে তেওঁলোকৰ কোনো সমস্যাৰ সমাধান তেওঁলোকে নাই কৰা বা নকৰে। যেতিয়ালৈকে আপোনালোকক হিন্দীভাষী কৰি ৰাখিব পাৰিব, যেতিয়ালৈকে আপোনালোকক বাংলাভাষী মানুহ বনাই ৰাখিব পাৰিব, যেতিয়ালৈকে মুছলমানসকলক মুছলমান বনাই ৰাখিব পাৰিব, তেতিয়ালৈকে বিজেপিয়ে বিভাজন কৰি জাত পাতৰ ৰাজনীতি কৰিব পাৰিব। যিদিনাখনে আমি সমন্বয়ৰ ৰাজনীতি কৰিম, অসমীয়া মহাজাতি হত্যাৰ নিজকে অংগ বুলি যিদিনাখনে ভবা আৰম্ভ কৰিম, সেইদিনাখনৰ পৰাই বিজেপি ভোট বেংকৰ নামত কৰা ৰাজনীতি শেষ হৈ যাব। গতিকে ৰাইজ, বক্তৃতা দি মই বুজাই আপোনালোকক সকলো কথা ক'ব নোৱাৰো। আমি প্ৰত্যেকেই নিজে নিজে উপলব্ধি কৰিব লাগিব যে হয়, সময় আহি পৰিছে, আমাৰ দায়িত্ব আমি প্ৰত্যেকেই, প্ৰতিটো জাতি জনগোষ্ঠী আমাৰ নিজৰ দায়িত্ব যদি পালন কৰোঁ, তেতিয়াহ'লে অসমখন ভাল হ'ব, অসমৰ প্ৰতিগৰাকী মানুহৰ ভাল হ'ব। বহু সময়ত আমি দেখিবলৈ পাইছো যে বিজেপি দলে হিন্দু মুছলমানৰ নামত সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে। অসমৰ বিভিন্ন প্ৰান্তত যিসকল হিন্দীভাষী অসমীয়া মানুহ আছে, তেওঁলোককো ভয় খুৱায়, বাংলাভাষী অসমীয়া যিসকল আছে, তেওঁলোককো ভয় খুৱায়। আমাৰ মাজত সমন্বয় আৰু একতাৰ যিটো পৰিৱেশ, এই পৰিৱেশটো নষ্ট কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন সময়ত কাম কাজ কৰি আহিছে। আনকি আমাৰ অসমত বসবাস কৰা যিসকল আমাৰ গোৰ্খা ভাই আছে, তেওঁলোককো ভয় ভাবুকি খুৱাই অসমৰ সমাজ আৰু অসমৰ জাতীয় জীৱনৰ পৰা তেওঁলোকক কাঢ়ি লৈ যাবৰ কাৰণে বিভিন্ন সময়ত বিজেপিয়ে কূটকৌশল ৰচনা কৰিছে, ষড়যন্ত্ৰ ৰচনা কৰিছে। এই কথা আমি দেখিবলৈ পাইছো। হিন্দীভাষী অসমীয়া যিসকল আছে, বাংলাভাষী অসমীয়া যিসকল আছে, গোৰ্খা ভাই যিসকল আছে, তেওঁলোকে লাহে লাহে বুজি পাইছে যে বিজেপিৰ কাৰণে হিন্দীভাষীয়ে হওক, বাংলাভাষীয়ে হওক, গোৰ্খাই হওক, কেৱল মাত্ৰ ভোট বেংকহে তেওঁলোকৰ কোনো সমস্যাৰ সমাধান তেওঁলোকে নাই কৰা বা নকৰে। যোৱা 9 বছৰ শাসন চলালে বিজেপিয়ে। 9 বছৰ শাসনৰ সময়ত আমি দেখিছো যে অসমৰ সকলো জাতি জনগোষ্ঠীৰ যি সমস্যা আছে, সেই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে বিজেপিয়ে কোনো কাম কৰা নাই। কেৱল মাত্ৰ মানুহক ভাগ কৰি, বিভাজন কৰি তেওঁলোকে মানুহৰ পৰা ভোট লোৱা ৰাজনীতি কৰা আমি দেখিবলৈ
পাইছো কোনোবাই যদি ধৰ্মৰ নামত কৰিছে আন কোনোবাই আকৌ ভোট বেংকৰ নামত কৰিছে গতিকে যদিহে আমাক সমাজ লাগে যদিহে আমাক সমন্বয় লাগে যদি আমাৰ একতা লাগে তেতিয়াহ'লে আমি সকলোৱে আঞ্চলিক ৰাজনীতি কৰিব লাগিব সকলোৱে জাতীয়তাবাদৰ ৰাজনীতি কৰিব লাগিব আৰু সকলোৱে মিলি অসম জাতীয় পৰিষদৰ যি শক্তি এই শক্তি সকলোৱে মিলি বৃদ্ধি কৰিব লাগিব সকলোৱে শক্তিশালী কৰিব লাগিব ইয়ালৈ বহু আমাৰ হিন্দীভাষী ব্যক্তি অহা আমি দেখিবলৈ পাইছো বিভিন্ন প্ৰান্তৰ পৰা বাংলাভাষী যিসকল ব্যক্তি আছে তেওঁলোক ইয়ালৈ আহিছে আমি এটা কথা তেওঁলোকক আশ্বাস দিব পাৰো যে আমাৰ দলৰ চিন্তাটো হ'ল যে সকলোকে লৈ আমি আগবঢ়াম জন্মৰ দিনটোতে আমি কৈছো যে আমাৰ যি জাতীয়তাবাদ এই জাতীয়তাবাদ ইনক্লুচিভ জাতীয়তাবাদ সকলোকে লৈ আমি আগবাঢ়িম সকলোকে লৈ আমি সমাজখন গঢ়িম আমি ৰাজনীতি কৰিব খুজিছো মানুহৰ কাৰণে কিন্তু আমাৰ মূল দৃষ্টিভংগীটো একেই যে আমি বিচাৰিছো যে আমাৰ সমাজৰ যি সমস্যা আছে সমস্যাসমূহ সমাধান হ'ব লাগিব আমাৰ সকলো জাতি জনগোষ্ঠীয়ে অতদিনে যিবোৰ সমস্যাৰ সন্মুখীন হৈ আহিছে সেই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে সকলোৱে কাম কাজ কৰিব লাগিব আজি এনেকৈ সমাজ ভাঙোতে ভাঙোতে বিভাজন কৰোতে মূল সমস্যাবোৰত তেওঁলোকে পিঠি দিছে আজি সাধাৰণ মানুহে জীয়াই থাকিবৰ কাৰণে তেওঁলোকৰ জীৱন আৰু জীৱিকা বৰ্তাই ৰাখিবৰ কাৰণে তেওঁলোকে যিটো সমস্যাৰ সন্মুখীন হৈছে তাৰ কাৰণে বিজেপি আজিলৈকে কোনো কাম কৰা আমি দেখিবলৈ পোৱা নাই আজি খোৱা বোৱা বস্তুৰ যিমান দাম বাঢ়িল গাঁৱে ভূঞে চহৰে নগৰে থকা কোনো মানুহে আজি এতিয়া তাৰ পৰা নিস্তাৰ পোৱা নাই খোৱা বোৱা বস্তুৰ দাম প্ৰায় 200% বাঢ়িছে তাৰমানে আগত যিমান দাম আছে তাতকৈ 4 গুণ বাঢ়িলে মাটিৰ খাজানা 5 গুণ বাঢ়িছে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোঁতে 3 গুণ বাঢ়িছে আৰু হিমন্ত বিশ্ব শৰ্মা হোৱাৰ পিছত আৰু 2 গুণ বাঢ়িলে মুঠতে 5 গুণ মাটিৰ খাজানা কিমান টেক্স বাঢ়িলে আমাৰ ব্যৱসায়ী আছে আমাৰ ঠিকাদাৰ আছে ক্ষুদ্ৰ ব্যৱসায়ী আছে আমাৰ কৰ্মচাৰী আছে সকলোৱে বুজি পায় যে কিমান কৰ বাঢ়িছে কিন্তু তেওঁলোকে এই কথা বতৰাবোৰ এই সমস্যাবোৰ সমাধান নকৰে এতিয়া টুল টেক্স কিমান দিব লাগে আজি আমাৰ গাড়ী লওঁতে কিমান টেক্স হ'ল আপোনালোকে জানে এতিয়া গাড়ীৰ টেক্স 15 বছৰ দিব লাগে আগতে 5 বছৰ দিলেও হৈছিল এখন গাড়ী কিনিবৰ কাৰণে 15 বছৰ টেক্স একেবাৰে লৈ লয় 5 বছৰ যদি আপুনি গাড়ীখন বিক্ৰীও কৰি দিয়ে 15 বছৰ টেক্স দিবই লাগে আগতে যদি 90,000 আছিল এতিয়া 5 লাখ হ'ল টেক্স খবৰ ল'ব মই মিছা কথা কৈছো আপোনালোক সকলোৱে জানে খবৰ লৈ আছে কেৱল মাত্ৰ তেওঁলোকে আমাৰ পৰা আঁতৰাই ৰখাৰ কাৰণে হিন্দীভাষী বাংলাভাষী মানুহসকলক আঁতৰাই ৰখাৰ কাৰণে ভয় খুৱাই দিয়াৰ কাৰণে ভাবুকি দিয়াৰ কাৰণে এই কথাবোৰ পিছ কৰিছে এই কথাবোৰ মানুহৰ মাজত আলোচনা হোৱা নাই আলোচনা হ'ব লাগিব কাৰণ বিজেপিক ভোট দিয়া কোনো মানুহে কম দামত কেতিয়াও বস্তু নাপায় যি বিজেপিক ভোট দিছে সেইসকলে কম দামত চাউল পায় নে আটা পায় নে দাইল পায় নে নিমখ পায় নে কাপোৰ পায় নে ঘৰ বন্ধা সামগ্ৰী পায় মোক পেট্ৰল ডিজেল আৰু গেছৰ চিলিণ্ডাৰ যিসকল মানুহে বিজেপিক ভোট দিছে তেওঁলোকে কমত পাইছে নেকি মোক কওক যদি নাই পোৱা তেতিয়াহ'লে বিজেপিয়ে আমাক অন্যায় কৰিছে নে নাই কৰা আজি ফাইন যিটো লগাই আজি মটৰ চাইকেলত কিবা গণ্ডগোল হ'লে আগতে ফাইন কিমান দিছিলে 1,000 টকা এতিয়া 10,000 দিয়ে নেকি 10,000 টকা দিব লাগে এতিয়া ফাইন গতিকে এয়া হ'ল অৱস্থা গতিকে আমাৰ দলটোৰ মূল লক্ষ্যটোৱেই হ'ল সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক আমি স্থান দিছোঁ আৰু এটাই কথা কওঁ যে এইখন অসমত যেতিয়ালৈকে আপোনালোকক হিন্দীভাষী কৰি ৰাখিব পাৰিব তেতিয়ালৈকে তেওঁলোকে ভোট বেংকৰ ৰাজনীতি কৰিব পাৰিব বিভাজন কৰিব পাৰিব যেতিয়ালৈকে আপোনালোকক বাংলাভাষী মানুহ বনাই ৰাখিব পাৰিব তেতিয়ালৈকে বিজেপিয়ে বিভাজন কৰি জাত পাতৰ ৰাজনীতি কৰিব পাৰিব যেতিয়ালৈকে নামনি অসমত তেওঁলোকে মুছলমানসকলক মুছলমান বনাই ৰাখিব পাৰিব তেতিয়ালৈকে হিন্দু মুছলমান ৰাজনীতি কৰিব পাৰিব যিদিনাখনে আমি সমন্বয় ৰাজনীতি কৰিম যিদিনাখনে অসমীয়া মহাজাতি হত্যাৰ নিজকে অংগ বুলি যিদিনাখনে ভবা আৰম্ভ কৰিম সেইদিনাখনৰ পৰাই বিজেপিৰ ৰাজনীতি ভোট বেংকৰ নামৰ পৰা ৰাজনীতি শেষ হৈ যাব সেইকাৰণে ৰাইজ আমি আমাৰ দলৰ পৰা স্পষ্ট ৰূপত এটা কথা কৈছো যে আমি সকলোকে একত্ৰিতভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছো অসমৰ সমাজে অসমৰ মানুহে কেতিয়াও কোনো কাৰণতে আমাৰ যিসকল ইয়াত বসবাস কৰা হিন্দীভাষী বাংলাভাষী গোৰ্খা কাকো বেলেগ বেলেগ ধৰণে ভেদভাৱ কৰি চোৱা নাই সেইকাৰণে সদৌখন ছাত্ৰ সন্থাৰ দৰে আছুৰ দৰে সংগঠনত প্ৰথমগৰাকী সভাপতি আপোনালোকৰ তিনিচুকীয়া জিলাৰে এগৰাকী বাংলাভাষী বঙালী মানুহ আছে প্ৰদীপ দেৱান তেওঁৰ নাম ইতিহাস নজনাৰ কাৰণে আজি বহু মানুহক তেওঁলোকে নিজৰ ভোট বেংক বুলি ব্যৱহাৰ কৰা আৰম্ভ কৰিছে 4 নম্বৰগৰাকী সভাপতি ডুমডুমাৰ আপোনালোকে নাম জানেনে নাজানে নাজানো তেওঁৰ নাম লালন প্ৰসাদ সিং এগৰাকী হিন্দীভাষী মানুহ
গতিকে অসমৰ মানুহে অসমীয়া মানুহে হৃদয় কিমান বহল কিমান মহানতা আছে খুলি দেখুৱাই দিছে। কিন্তু আমাৰ দায়িত্ব একেলগতে হিন্দীভাষী আৰু বাংলাভাষী মানুহেও এইটো দায়িত্ব বুলি গ্ৰহণ কৰিব লাগিব যে অসমীয়া মানুহৰ যিটো মহানতা সেই মহানতাটোক সন্মান কৰি আমি এটা অসমীয়া মহাজাতি সত্তা সকলোৱে মিলি গঢ়িম। সেই কথাটো সকলোৱে সংকল্প ল'ব লাগিব, শপত ল'ব লাগিব। কাৰণ অসমৰ মানুহে নিজৰ হৃদয় উজাৰি দিছে, বহল কৰি দেখুৱাইছে। কোনো গগৈটো পশ্চিমবংগ আৰু বিহাৰত কোনোবা বিধায়ক হোৱা দেখিছে নেকি? কোনোবা গগৈ, কোনোবা শইকীয়া, কোনোবা কলিতা পশ্চিমবংগৰ বিহাৰ আৰু উৰিষ্যাত কেতিয়াবা বিধায়ক হৈছে নে সাংসদ হৈছে নে মন্ত্ৰী হৈছে? কিন্তু অসমৰ ৰাইজে তেনেকুৱা কোনো সংকীৰ্ণ দৃষ্টিভংগী ৰখা নাই। এইটো কথা বুজি পাব লাগিব। সেইকাৰণে অসমৰ ৰাইজে দুহাত যেতিয়া মেলি দিছে তেতিয়াহ'লে আপোনালোকেও সকলোৱে দুইখন হাত মেলি দিলেহে আপোনাৰ মোৰ মাজৰ সম্পৰ্কটো গাঢ় হ'ব, আপোনাৰ মোৰ আলিংগন হ'ব। আমি কোনোবাই হাত আগবঢ়াই দিছো আৰু কোনোবাই যদি হাতখন পিছুৱাই দিছে তেতিয়াহ'লে সম্পৰ্ক গঢ়ি উঠে, তেতিয়ালৈকে সমাজ গঢ়ি উঠিব। সেইকাৰণে ৰাইজ মই ক'ব খোজা কথা এইটোৱেই, মানুহৰ কাৰণে বুজিম। পৃথিৱীত ভগৱানে মানুহ হিচাপে পঠাইছে। মই গগৈ ঘৰত জন্ম হৈছো কাৰণে মই গগৈ, কোনোবা ঘৰত ৰাই ঘৰত যদি জন্ম হৈছে তেতিয়াহ'লে ৰাই হ'ব। ভগৱানে আপোনাক মোক মানুহ হিচাপে ইয়াক জন্ম দিছে। আমি অসমৰ ৰাইজে সমাজখনক এখন সমাজ কৰিব খুজিছো, যিখন সমাজৰ কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছে। গতিকে এই গোটেই মানুহৰ মাজত সৃষ্টি কৰা ভুল বুজাবুজি, বিভাজন, এইবোৰৰ এটাই ৰাস্তা আছে, এটাই বাট। আমি যদি সকলোৱে কওঁ যে অসমীয়া মহাজাতি সত্তাৰ মই অংগাংগী, কোনে আমাক আমাৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ যাব পাৰিব কওকচোন? যদি কয় চিঞৰি চিঞৰি কয় যে আপুনি যিমান অসমীয়া ময়ো সমানে অসমীয়া আৰু অসমীয়া জাতীয় জীৱনৰ জাতি সত্তাৰ স্বীকৃতিৰ কাৰণে মই জীৱন দিম, কোন শক্তিয়ে আপোনাক মোক বাধা দি ৰাখিব পাৰে? মোক কওকচোন, কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে। অসমত বসবাস কৰা কোনোবা জাতি জনগোষ্ঠী কাৰোবাৰ পৰিচয় যদি মটক বুলি আছে, কাৰোবাৰ পৰিচয় মৰাণ বুলি আছে, কাৰোবাৰ আহোম বুলি আছে, কাৰোবাৰ চুতীয়া বুলি আছে, কাৰোবাৰ কলিতা বুলি আছে, ব্ৰাহ্মণ বুলি আছে, কিন্তু প্ৰত্যেকে নিজকে অসমীয়া বুলি, অসমীয়া মহাজাতি সত্তাৰ অংগাংগী বুলি সকলোৱে গৌৰৱ কৰে। গতিকে অসমত বসবাস কৰা হিন্দীভাষী অসমীয়া আৰু বাংলাভাষী অসমীয়াই সেই অভিধা যে নিজকে এগৰাকী মহান অসমীয়া, দিল্লীলৈ গৈ আপুনিতো কেতিয়াও নকয় মই অসমৰ পৰা আহিছো, মই অসমীয়া বুলিয়ে ক'ম। বাংগালোৰলৈ গ'লে কি ক'ব? কোনেও এইটো নকয় যে মই অসমৰ পৰা আহিছো, মই বঙালী বুলি নকয়। অসমৰ পৰা আহিছো বুলি চিনাকি দিয়াৰ লগে লগে আপুনি অট'মেটিকেলি গম পাব যে অসমীয়া মানুহ। গতিকে সেই কথাটোকে আমি ভালকৈ পৰিকল্পিতভাৱে আগবঢ়াই লৈ যাব লাগিব। আমাৰ সমস্যাসমূহৰ সমাধান আমি সকলোৱে মিলি কৰিব লাগিব। তিনিচুকীয়াত পৰিৱেশ এটা আহিছে, তিনিচুকীয়াত কিছুদিনৰ পৰা আমি দেখিছো যে বহু মানুহ আমাৰ দলৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰিবলৈ আগবাঢ়ি আহিছে, বহু ব্যক্তি আহিছে। সকলোৱে এটাই কথা বুজি পাইছে যে অসম জাতীয় পৰিষদে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক মৰ্যাদা দিয়ে, মৰম দিয়ে, আঁকোৱালি লৈছে আৰু একেলগে যুঁজিবৰ কাৰণে, আমাৰ যিবোৰ সমস্যা এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে, আমাৰ অধিকাৰ আজৰি আনিবৰ কাৰণে অসম জাতীয় পৰিষদে যে যুঁজিব, এই কথা অসমৰ মানুহে, তিনিচুকীয়াৰ মানুহে, ডিব্ৰুগড়ৰ মানুহে বুজি পোৱা আৰম্ভ কৰিছে। গতিকে মই ভাবো যে এইটো ভাল লক্ষণ, শুভ লক্ষণ। বহু আশা লৈ আমি কাম কাজ কৰিছো আৰু আমাৰ দলৰ পবিত্ৰ মজিয়া প্ৰত্যেককে আমি মান মৰ্যাদা সন্মান সহকাৰে সকলোকে দায়িত্ব দিবৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা কৰিছো। কাৰণ আমি যিটো ৰাজনীতি কৰিছো এইটো মানুহৰ কাৰণে, সমাজৰ কাৰণে। এইখন সমাজত ময়ো আছো, এইখন সমাজত আপুনিও আছে। গতিকে এইখন সমাজক গঢ় দিয়াৰ দায়িত্ব আপোনাৰ মোৰ সকলোৰে আছে। গতিকে ৰাইজ, আপোনালোকে বিজেপিয়ে অতদিনে কৰি অহা বিভাজনৰ ৰাজনীতিটোক এবাৰ শেষ কৰিব লাগে। অতদিনে ৰাজনীতি কৰাৰ পাছত আজি বাংলাভাষীসকলৰ যিটো তেওঁলোকৰ দ্বিভূটানৰ সমস্যা আজিলৈকে সমাধান কৰা নাই। ইয়াত যদি বাংলাভাষী মানুহ আছে, তথ্য সহকাৰে কৈছো, বিজেপি চৰকাৰ অহাৰ পাছত এটাও দ্বিভূটানৰ কেছ তেওঁলোকে আৰম্ভ কৰা নাই। বিজেপি চৰকাৰ 9 বছৰ শাসন কৰাৰ পাছত এটাও দ্বিভূটানৰ কেছ সমাধান হোৱা নাই, আনকি আৰম্ভই কৰা নাই। মই তথ্য সহকাৰে কৈছো, এনেই কোৱা নাই। ডিটেনশ্যন কেম্পত থকা কোনো বৈধ ভাৰতীয় নাগৰিক হলেও কোনো বাঙালী মানুহকে ডিটেনশ্যন কেম্পৰ পৰা বিজেপিয়ে মুকলি কৰা নাই। মনত ৰাখিব, মই খোলাখুলিকে কোৱা মানুহ, সঁচা কথা কৈছো, খবৰ ল'ব। গতিকে আটাইতকৈ যদি বাঙালী মানুহৰ প্ৰথম যদি শত্ৰু হ'ব লাগে তেতিয়াহ'লে বিজেপি। CAA নাগৰিকত্ব সংশোধনী আইন, তাৰ বুলি
জাত কওঁ সেইখন অসমত জাপি দি অসমৰ মানুহৰ ভৱিষ্যত ধ্বংস কৰাৰ লগতে আমাৰ মাটি ভেটি ভাষা কৃষ্টি সংস্কৃতি অধিকাৰ ধ্বংস কৰাৰ লগে লগে আৰু এটা ভয়ংকৰ কাম কৰিলে সেই কামটো হ'ল বাংলা ভাষী মানুহসকলক সন্দেহৰ মাজলৈ ঠেলি দিয়ে কংগ্ৰেছ কলনীত মই একেলগে খেলি থকা শংকৰ আৰু শিৱাস আজি ভাবিব লগা হ'ল তেওঁৰ মাক দেউতাক ৭১ চনৰ আগত আহিছে নে পিছত আহিছে গতিকে প্ৰথম বিজেপিয়ে সন্দেহৰ মাজলৈ আটাইতকৈ বেছি যদি ঠেলি দিছে বাঙালীসকলক প্ৰথম ঠেলি দিছে গতিকে বাঙালী মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব লাগে বিজেপি মোৰ দৃষ্টিত অতদিনে একেলগে বসবাস কৰি একে তিনিচুকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলো পঢ়াৰ পাছত আকৌ এতিয়া কাৰ কাটি দিয়াৰ পিছত প্ৰশ্ন আহি গ'ল যে এসপ্তাহ আগত আহিছে নে পিছত আহিছে গতিকে ৰাইজ মনত ৰাখিব বিজেপি বাঙালী মানুহৰ প্ৰধান শত্ৰু বিজেপি হিন্দীভাষী মানুহৰ প্ৰধান শত্ৰু আজি মই আপোনালোকৰ এই সভাৰ পৰা এটা কথা কৈছো মৰাণ মটক আহোম চুতীয়া দেউৰী লালুং ৰাভা মেচ কছাৰী তিৱা সকলো জাতি জনগোষ্ঠীৰ উপৰিও বাংলা ভাষী হিন্দী ভাষী আৰু গোৰ্খাসকলৰ সমস্যা চাহ জনগোষ্ঠী আদিবাসীৰ সমস্যা সমাধান কৰিবৰ কাৰণেও আমি অসম জাতীয় পৰিষদে আমি কাম কৰি যাম ইয়াত অকণমানো কম্প্ৰমাইজ নকৰো অলপো আপোচ নকৰো এই কথাটো স্পষ্ট তিনিচুকীয়াত এনেকুৱা এটা পৰিৱেশ কৰি দিয়া হ'ল যে আমাৰ হিন্দীভাষী মানুহসকলে তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠান ছট পূজাটো পাতিবলৈ যাওঁতে এটা পৰিৱেশ কৰি দিয়া হ'ল আমি এটা স্পষ্টকে কৈছো আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলৰ আবেগ অনুভূতিক আঘাত নকৰাকে এই ছট পূজাৰ স্থান সম্পৰ্কীয় বিষয়টো চৰকাৰে নিষ্পত্তি কৰিব লাগে চৰকাৰে ব্যৱস্থা কৰি দিব লাগে হিন্দীভাষী ৰাইজে যাতে কেতিয়াও তেওঁলোকে বেদনা অনুভৱ কৰিব নালাগে আৰু লগে লগে একে সময়তে কৈছো আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ আবেগ আৰু অনুভূতিটো যাতে কোনো কাৰণতে যাতে আক্ৰমণ নকৰে সেই আবেগবোৰক যাতে কোনো কাৰণতে অৱদমিত নকৰে তাৰ কাৰণেও চৰকাৰে একেলগতে সময় দিব চৰকাৰখনৰ লক্ষ্যই হ'ল তেওঁলোকক ভাগ কৰা ক'ৰবাত এনেকুৱা এটা জেগাত তেওঁলোকে কৰিবলৈ নিদিব পূজা কৰিব দিব যাতে সংঘাতটো সৃষ্টি হয় এই কামটো বিজেপি দলে কৰে বিজেপি চৰকাৰখনে কৰে আপোনাৰ মূল লগত এনেকুৱা ধৰণৰ সংঘাত বা বিভাজন নাই বিভাজন কৰে চৰকাৰে তেওঁলোকৰ প্ৰশাসনে তেওঁলোকে পৰিৱেশ এনেকুৱা বনাই দিয়ে যে দুটা জাতি জনগোষ্ঠীৰ মাজত সংঘাত আৰম্ভ হ'ল আমি সকলোৱে চেষ্টা কৰিব লাগিব যে এই যে চৰকাৰী যন্ত্ৰই কৰা বিভাজন আৰু সংঘাত এইটো আমি সকলোৱে নাইকিয়া কৰিব লাগিব এইটো আমাৰ অসম জাতীয় পৰিষদৰ প্ৰথম দায়িত্ব থাকিব প্ৰাথমিক দায়িত্ব থাকিব ৰাজনীতি মানুহৰ কাৰণে কৰিছো ৰাজনীতি সমাজৰ কাৰণে কৰিছো মানুহ আৰু সমাজৰ কাৰণে যদি ৰাজনীতি কৰিছো তেতিয়াহ'লে বিভাজন আমাৰ কাৰো কাম্য নহয় কোনেও বিভাজন নিবিচাৰো আমি একতা বিচাৰো একেলগে আগবাঢ়িব বিচাৰো আৰু একেলগে সমস্যাৰ আমি সমাধান বিচাৰো এই যে খোৱা বোৱা বস্তুৰ দাম বাঢ়িছে যে কৰ কিমান বঢ়াইছে পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰৰ দাম বঢ়াইছে এই যে মাটিৰ খাজানা বঢ়াইছে এইবোৰ সমস্যাৰ বিৰুদ্ধে আমি যুঁজিব লাগিব আজি আমাৰ গোৰ্খা ভাইসকলৰ তেওঁলোকৰ বিভিন্ন সমস্যাৰে ভৰাকান্ত এতিয়া শেহতীয়াকৈ আমি দেখিছো যে আমাৰ কেইগৰাকীমান মন্ত্ৰীৰ পত্নীয়ে গোপালনৰ নামত চৰকাৰৰ ফালে 50 লাখ টকাকে তেওঁলোকে চাবচিডি পাইছে আমাৰ যিসকল গোপালক আছিলে আমাৰ খিলঞ্জীয়া হওক বা গোৰ্খা ভাইসকল হওক বা হীৰা দখলাই হওক ঐতিহাসিক ভাৰতবৰ্ষৰ স্বাধীনতা আগৰে হীৰা দখলাৰ যি তেওঁলোকৰ প্ৰকল্প সেইবোৰ কেন্দ্ৰকৈ জীয়াই থাকিব লগা হৈছে সংগ্ৰাম কৰিব লগা হৈছে তেওঁলোকক কিন্তু ৰাজসাহায্য নিদিয়ে মন্ত্ৰীৰ পত্নীয়ে ৰাজসাহায্য পায় মামীয়ে পায় ৰাজসাহায্য মামাৰ ভায়েকৰ মানে ঘৈণীয়েক যিগৰাকীয়ে পায় ৰাজসাহায্য কিন্তু সাধাৰণ জনগণে সেই ৰাজসাহায্য নাপায় গতিকে ৰাইজ এই কথা বতৰাবোৰ আমি সকলোৱে হৃদয়ঙ্গম কৰিবলৈ উপলব্ধি কৰিব লাগিব আমাৰ ফালৰ পৰা স্পষ্টভাৱে আমি কৈছো যে আমাৰ দলটোৱে সকলোকে লৈ আমি আগবাঢ়িম আগন্তুক দিনসমূহত আমি কোনেও যাতে ইয়াত কেতিয়াও অসমৰ সমাজ জীৱনৰ জাতি গঠন প্ৰক্ৰিয়াৰ পৰা কোনেও যাতে আঁতৰত বুলি ভবা পৰিৱেশ এটা নাহে তাৰ কাৰণে আমাৰ দলে আহি থাকিব লগা দিনসমূহত আমি কাম কাজ কৰি যাম আৰু এয়া আৰম্ভণি হৈছে বিজেপি দলৰ বহু নেতা কৰ্মকৰ্তা আহি আমাৰ দলত যোগদান কৰিব অসম গণ পৰিষদৰ বহু নেতা কৰ্মকৰ্তা আহি দলত যোগদান কৰিব এয়া আৰম্ভণি অহা 2 মাহ বা 3 মাহৰ ভিতৰত তিনিচুকীয়া চহৰত আৰু হাজাৰ হাজাৰ মানুহে ডাঙৰ ডাঙৰ খেলপথাৰত তিনিচুকীয়া যোগদান কাৰ্যসূচী আৰম্ভ কৰিব আৰু বিজেপিক বুজাই দিব যে সৰ্বকালৰ কাৰণে তোমালোকে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিবা গতিকে ৰাইজ সকলোৱে এটাই কথা উপলব্ধি কৰিছে যে অসমত যেতিয়ালৈকে জাতীয়তাবাদ শক্তিশালী হৈ থাকিব তেতিয়ালৈকে আমাৰ
সমাজখনত সকলোৱে সুৰক্ষা অনুভৱ কৰিব। সকলোৱে সমন্বয়ৰ যেতিয়া কথা আহিব তেতিয়া সকলোৱে মৰ্যাদা অনুভৱ কৰিব। গতিকে আমিও সেই প্ৰতিটো জাতি জনগোষ্ঠীয়ে মৰ্যাদা সহকাৰে জীয়াই থকাৰ পৰিৱেশটো গঢ়ি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছো। এটা কৃত্ৰিম পৰিৱেশৰ মাজত বিজেপিয়ে কয় যে আপোনালোকক আমি সুৰক্ষিত কৰি ৰাখিম পুলিচ আৰু তেওঁলোকৰ প্ৰশাসনৰ মানুহক দি। কিন্তু আমাৰ যদি সামাজিক সুৰক্ষা যদি শক্তিশালী হৈ থাকিব লাগে, সামাজিকভাৱে আমি যদি সমন্বয়টো শক্তিশালী হৈ থাকিব লাগে, তেতিয়াহ'লে পুলিচে ডিচিয়ে এছপিয়ে কেতিয়াও বলপূৰ্বকভাৱে মানুহৰ সমন্বয় গঢ়িব নোৱাৰে। সমন্বয় গঢ়িবলৈ হ'লে আপুনি মই প্ৰত্যেকে হৃদয়খন খুলি দিব লাগিব, নিজকে প্ৰত্যেকে আত্মবিশ্লেষণ কৰিব লাগিব যে মোৰ দায়িত্ব কি, মই কি কৰা উচিত। আৰু সেইকাৰণে মই আহ্বান জনাইছো, আমি যদি জাতীয়তাবাদৰ আদৰ্শেৰে অসমীয়া মহাজাতি সত্তাৰ যদি সকলোৱে অংগাংগী বুলি অনুভৱ কৰা আৰম্ভ হয়, তেতিয়াহ'লে আপোনাৰ মোৰ মাজত ভয় নাথাকে, বিভাজন নাথাকে, ভাবুকিৰে আপোনালোকৰ পৰা ভোট ল'ব পৰা পৰিৱেশ নাথাকে, গণতন্ত্ৰ আহিব, সমন্বয় আহিব, প্ৰেম ভালপোৱা আহিব, ভাতৃত্ববোধ আহিব আৰু আমি সকলোৱে মিলি সমাজ গঢ়িব পাৰিম। গতিকে ৰাইজ, এইবোৰ কথা প্ৰত্যেকে নিজে আত্ম উপলব্ধি আৰু আত্মবিশ্লেষণ কৰা বিষয়। মই বক্তৃতা দি মই বুজাই আপোনালোকৰ সকলো কথা ক'ব নোৱাৰো। আমি প্ৰত্যেকে নিজে নিজে উপলব্ধি কৰিব লাগিব যে হয়, সময় আহি পৰিছে, আমাৰ দায়িত্ব আমি প্ৰত্যেকে প্ৰতিটো জাতি জনগোষ্ঠী আমাৰ নিজৰ দায়িত্ব যদি পালন কৰোঁ তেতিয়াহ'লে অসমখন ভাল হ'ব, অসমৰ প্ৰতিগৰাকী মানুহৰ ভাল হ'ব, আমাৰ ল'ৰা ছোৱালী যিসকল আছে, ছাত্ৰ ছাত্ৰীসকল যিসকল আছে, তেওঁলোকে তেওঁলোকৰ ভাল ভৱিষ্যত নিৰ্মাণ কৰিব পাৰিব। কাৰণ আমি বিচাৰোঁ আমাৰ ল'ৰা ছোৱালীবোৰে ভাল শিক্ষা লওক, ভাল শিক্ষা লৈ তেওঁলোকে ভালকৈ পঢ়া শুনা কৰি চাকৰি বাকৰি পাওক, নহ'লে সংস্থাপিত হওক, পৃথিৱীৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হওক। ভাল শিক্ষা, ভাল গৱেষণা লৈ জ্ঞানৰ পৃথিৱীত যাতে আমাৰ ল'ৰা ছোৱালীবোৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহৰ লগত যাতে একেলগে কান্ধত কান্ধ মিলাই আগবাঢ়ি যাব পাৰে, তেনেকুৱা এখন সমাজ গঢ়িব খুজিছোঁ। কাৰণ জ্ঞানবিহীন কোনো জাতিয়ে কেতিয়াও প্ৰতিযোগিতাৰ পৃথিৱীত সৃষ্টি থাকিব নোৱাৰে। যি জাতিৰ জ্ঞান নাই, যি জাতিৰ জ্ঞানৰ সাধনা নাই, যি ল'ৰা ছোৱালীৰ জ্ঞানৰ ভোগ নাই, শিক্ষা যাৰ জীৱনৰ সাধনা সাধন নহয়, সেই জাতিয়ে কেতিয়াও পৃথিৱীত মেৰুদণ্ড পোনাই নিজৰ পৰিচয় দাঙি ধৰিব নোৱাৰে। সেইকাৰণে আমাৰ দলটোৰ আৰম্ভণিৰে পৰা এটাই লক্ষ্য, যেতিয়ালৈকে আমাৰ চৰকাৰ গঠন নহয় তেতিয়ালৈকে সাধাৰণ মানুহৰ যিবোৰ মৌলিক সমস্যা আছে, সেই সমস্যাবোৰৰ লগত আমি নিৰৱচ্ছিন্নভাৱে ধাৰাবাহিকভাৱে আমি যুঁজি যাম আৰু অধিকাৰ আঁজুৰি আনিবৰ কাৰণে আমি সকলোৱে কাম কাজ কৰিম।